মাটিত আপোনাক মাটি বুলি লিখিবলৈ ক'লে আপুনি লিখিব পাৰিব, কোনো কষ্ট নাই। কিন্তু পানীত পানী বুলি লিখিবলৈ ক'লে এয়া কঠিন। মানুহৰ সম্পৰ্ক বা সম্বন্ধও ঠিক এনেকুৱাই। সম্পৰ্ক গঢ়াটো সহজ, মাটিত মাটি বুলি লিখি দিয়াৰ দৰেই। কিন্তু পানীত পানী বুলি লিখাৰ দৰে সম্পৰ্ক ধৰি ৰখাটো যথেষ্ট কঠিন। আজি চৌদিশে প্ৰেমৰ চৰ্চা, প্ৰেমৰ গুণগান, জয়গান। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত কোৱা প্ৰেমৰ কথাৰ আধাৰত আজি আপোনাৰ সৈতে প্ৰেমৰ কথা পাতিব খুজিছোঁ। আচলতে আপোনাৰ সংগীয়ে কেতিয়াও গম নাপাব আপুনি তেওঁক কিমান ভাল পায়। তেওঁ কেৱল গম পাব আপুনি তেওঁৰ কিমান যতন লয়। অৰ্থাৎ প্ৰেম জুখিব নোৱাৰি বা প্ৰেমৰ গভীৰতাও লিখি দিব নোৱাৰি কাগজত। প্ৰেম কেৱল অনুভৱ কৰিব পাৰি। ভগৱান শ্ৰীকৃষ্ণই কি কৈছে? তুমি তোমাৰ প্ৰেমৰ শক্তি হোৱা আৰু প্ৰেমক কেতিয়াও অকলশৰীয়া হ'ব নিদিবা। অৰ্থাৎ তুমি যদি কাৰোবাক ভাল পাইছা, সম্পৰ্ক কৰিছা, এৰি নিদিবা। যেতিয়াই পৰিত্যাগ কৰাৰ ইচ্ছা জাগিছে, অলপ সময় বহি ভাবা, সমস্যাটো সমাধান কৰা আৰু সংগীয়ে বিচৰা প্ৰয়োজন পূৰণ কৰা। আৰু সেই ছাপোৰ্ট হোৱা, সেই সাহস হোৱা, তেওঁৰ সংগ কেতিয়াও পৰিত্যাগ নকৰিবা। আৰু এটা কথা আপোনাক কওঁ, আৰু এক গুৰুত্বপূৰ্ণ কথা সম্পৰ্কত। বিয়া হৈছে এক চৰ্তহীন কৰ্তব্য, যাক সম্পাদন কৰিবলৈ সিদ্ধান্ত লোৱা হয়। যাক প্ৰেম কৰা, তাক বিশ্বাস কৰা। সংগীৰ পৰা কেতিয়াও কোনো কথা লুকুৱাব নালাগে আৰু নিজৰ অনুভূতিৰ বাবে সংগীক কেতিয়াও মনোকষ্ট দিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই কি কৈছে? কৰিবলগীয়া সকলো কামেই কৰা, কিন্তু লোভ বা অহংকাৰৰ সৈতে নহয়, লালসা বা ঈৰ্ষাৰ সৈতে নহয়। যি কৰা প্ৰেম, সহানুভূতি, নম্ৰতা আৰু ভক্তিভাৱেৰে কৰা। সন্ন্যাস নোলোৱা পৰ্যন্ত সংগীৰ সুখ দুখৰ সৈতে একাত্মবোধ ভাৱ ৰখাৰ পৰামৰ্শ আছে ভাগৱত গীতাত। সংগীক চিৰ সুখী কৰি ৰখাৰ কথাও আছে। ভগৱান শ্ৰীকৃষ্ণই শিকাইছে যে প্ৰকৃত প্ৰেম শাৰীৰিক মোহৰ বাহিৰত আৰু ই আত্মাৰ সংযোগ। তেওঁ ৰাধাৰ সৈতে তেওঁৰ অনন্ত বন্ধনৰ জৰিয়তে এই বিষয়ে উদাহৰণ দাঙি ধৰিছিল, যিয়ে আধ্যাত্মিক প্ৰেমৰ বিশুদ্ধতম ৰূপৰ প্ৰতীক বুলি আজিও আপোনাক ক'ব পাৰোঁ। যদিও বা ৰাধা কৃষ্ণৰ মাজত বৈবাহিক সম্পৰ্ক হোৱা নাছিল, তথাপিও তেওঁলোকৰ প্ৰেমক ঐশ্বৰিক বুলি গণ্য কৰা হয়, কাৰণ ই বস্তুগত ইচ্ছাক অতিক্ৰম কৰিছিল। বুজি পাইছে চাগে? শ্ৰীমদ ভাগৱত গীতাৰ ৬ষ্ঠ অধ্যায়ৰ ৩০ নম্বৰ শ্লোক। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যিজনাই সৰ্বত্ৰতেই মোক দৰ্শন কৰে, মোৰ মাজতেই সমস্ত বস্তুক দৰ্শন কৰে, মই কেতিয়াও তেওঁৰ দৃষ্টিৰ অগোচৰ নহওঁ আৰু তেওঁ মোৰ দৃষ্টিৰ অগোচৰ নহয়। ইয়াৰ অৰ্থ হ'ল প্ৰেমত দখলৰ বিষয়ে নহয়, বৰঞ্চ একত্বৰ বিষয়েহে, য'ত প্ৰেমিক আৰু প্ৰিয়জন আধ্যাত্মিক স্তৰত অবিচ্ছেদ্য হৈ পৰে, ইজন আনগৰাকীৰ পৰিপূৰক। ভগৱান শ্ৰীকৃষ্ণই জোৰ দি কয় যে প্ৰেম নিস্বাৰ্থ আৰু আশাৰ পৰা মুক্ত হ'ব লাগে। ভগৱত গীতাত তেওঁ বুজাইছে যে প্ৰেমৰ উচ্চতম ৰূপ ভক্তি, য'ত কোনোবাই একো নিবিচৰাকৈ ভাল পায়। ইয়াৰ অৰ্থ এয়াই যে কোনোবাই নিজৰ সংগীক নিস্বাৰ্থভাৱে ভাল পাব লাগে, বিনিময়ত অহৰহ কিবা এটা আশা নকৰাকৈ। ভগৱান শ্ৰীকৃষ্ণই মোহ আৰু বিচ্ছিন্নতাৰ মাজৰ ভাৰসাম্যতাও শিকাইছে। তেওঁ উপদেশ দিছে যে প্ৰেম অতি প্ৰয়োজনীয় বস্তু হ'লেও কোনো ব্যক্তি বা দুখৰ বিন্দুৰ সৈতে সম্পৰ্কত অধিক আকৃষ্ট হ'ব নালাগে। অৰ্থাৎ অতি সৰলকৈ যদি কোৱা যায়, ২য় অধ্যায়ৰ ৪৭ নম্বৰ শ্লোকৰ আধাৰত কোনোবাই আন্তৰিকতাৰে কিন্তু আৱেগেৰে দাসত্ব নকৰাকৈ ভাল পোৱা উচিত। অৰ্থাৎ প্ৰেম মানে কাৰো দাস নহয়। অৰ্থাৎ তুমি তোমাৰ প্ৰেমক স্বাধীনতা দিয়া। প্ৰেমত স্বাধীনতা জৰুৰী। ভগৱান শ্ৰীকৃষ্ণই প্ৰায়ে মায়াৰ বিষয়ে কয়, বুজাই দিয়ে যে বস্তুগত জগতত বহুতো প্ৰেমৰ ৰূপ সাময়িক আৰু ইচ্ছাৰ দ্বাৰা পৰিচালিত, মনৰ ইচ্ছাৰ দ্বাৰা। তেওঁ মানুহক চিৰন্তন প্ৰেম বিচাৰিবলৈ পৰামৰ্শ দিয়ে, যিটো শৰীৰৰ বাহিৰত। এই জগতৰ সকলো সম্পৰ্ক সাময়িক, কেৱল আত্মাৰ ঐশ্বৰিক প্ৰেম চিৰন্তন। এই শিক্ষাই আমাক মনত পেলাই দিয়ে যে সময়ৰ লগে লগে মানুহৰ সম্পৰ্ক সলনি হয়, কিন্তু ঐশ্বৰিক বা প্ৰকৃত নিস্বাৰ্থ প্ৰেমৰ প্ৰতি থকা প্ৰেম অকলশৰীয়া হৈয়ে থাকে। প্ৰেমে মানুহক দুৰ্বল কৰি তোলা সাধাৰণ কথা, কিন্তু এই সাধাৰণ ধাৰণাটোৰ বিপৰীতেই ভগৱান শ্ৰীকৃষ্ণই শিকাইছে যে প্ৰেম এক বৃহৎ শক্তি। তেওঁ অৰ্জুনক কয়, যিসকলে ভাল পায় তেওঁলোকে সঁচাকৈয়ে নিৰ্ভীক হৈ পৰে, কাৰণ সত্যত শিপাই থকা প্ৰেমে ব্যক্তিক শক্তিশালী কৰি তোলে। প্ৰেম আৰু ভক্তিৰে পৰিপূৰ্ণ হোৱা ব্যক্তি সকলো ভয়ৰ ঊৰ্ধত। সম্পৰ্কত ইয়াৰ অৰ্থ এয়াই যে
প্ৰকৃত প্ৰেমে দুৰ্বল হোৱাতকৈ শক্তিশালী কৰে প্ৰেমে মানুহক আবদ্ধ কৰি ৰখাতকৈ একেলগে ডাঙৰ হ'বলৈ অনুপ্ৰাণিত কৰে ভগৱান শ্ৰীকৃষ্ণৰ জীৱনেও বুজাই দিয়ে যে বলিদান প্ৰেমৰ এক অপৰিহাৰ্য অংগ বৃন্দাবনক নিজৰ কৰ্তব্যৰ বাবে এৰি যোৱাই হওক বা যুদ্ধক্ষেত্ৰত অৰ্জুনক পথ প্ৰদৰ্শন কৰাই হওক যে প্ৰেমৰ বাবে কেতিয়াবা কঠিন পছন্দৰ সিদ্ধান্তৰ প্ৰয়োজন হয় পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে চতুৰ্থ অধ্যায়ৰ 8 নম্বৰ শ্লোক সাধুক পালন কৰিবলৈ তথা দুষ্টক দমন কৰিবলৈ আৰু ধৰ্মক স্থাপন কৰিবলৈ মই যুগে যুগে অৱতীৰ্ণ হওঁ এইটোৱে শিকায় যে প্ৰকৃত প্ৰেম স্বাৰ্থপৰ নহয় কেতিয়াবা বৃহত্তৰ মংগলৰ বাবে এৰি দিয়াৰ প্ৰয়োজন হয় প্ৰেম আৰু সম্পৰ্কৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষা সঁচাকৈয়ে কালজয়ী তেওঁ শিকাইছে যে প্ৰেম নিস্বাৰ্থ আশাৰ পৰা মুক্ত আৰু ঐশ্বৰিক সংযোগৰ পথ হ'ব লাগে মানুহৰ সম্পৰ্ক গুৰুত্বপূৰ্ণ হ'লেও সেইবোৰ মোহ আৰু দুখৰ উৎস হ'ব নালাগে বৰঞ্চ প্ৰেমক এনে এক শক্তি হিচাপে চাব লাগে যিয়ে উত্থান শক্তিশালী আৰু মুক্ত কৰাৰ পথ দেখুৱাই দিয়ে ভগৱান শ্ৰীকৃষ্ণৰ জ্ঞানক অনুসৰণ কৰি বিশুদ্ধ নিস্বাৰ্থ প্ৰেমৰ অনুভৱ পাব পাৰি এই জগতৰ সীমাবদ্ধতাৰ প্ৰতি থকা এক প্ৰেম যি প্ৰেম সৰ্বত্ৰ বিদ্যমান এই প্ৰেমেই মুক্তিৰ পথ প্ৰেম মানে দাসত্ব নহয় প্ৰেম মানে স্বাধীনতা হৰণ নহয় প্ৰেম মানে দুটা আত্মাৰ এক সুগভীৰ সম্পৰ্ক য'ত শৰীৰ অতিকে গৌণ ভগৱান শ্ৰীকৃষ্ণই ঐশ্বৰিক আত্মাৰ প্ৰেমৰ কথা কৈছে আৰু ভগৱান শ্ৰীকৃষ্ণৰ সমৰ্পণতেই সেই প্ৰেমৰ সুখ আত্মাৰ সুখ আছে বুলিও ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে গতিকে আত্মাক উপলব্ধি কৰক নিজক বুজক ভালে থাকক